পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্ৰ নামঘৰসমূহত হৰিনামৰ অমিয়াত ধ্বনি। কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰতো আৰম্ভ ভাদমহীয়া বিশেষ কাৰ্যসূচী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱৰ সমাগম। যোৰহাট জিলাৰ টিয়ক কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূৰ্বৰ দৰে এইবাৰো ভাদ মাহৰ বিশেষ আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী চলি আছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা পবিত্ৰ ভাদ মাহটোত নাম প্ৰসংগৰ লগতে আধ্যাত্মিক তথা সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰি আহিছে এই ঐতিহাসিক সত্ৰখনে। বিগত বছৰসমূহৰ দৰে এইবাৰো বিস্তৃত কাৰ্যক্ৰমণিকাৰে মাহজোৰা নাম প্ৰসংগ, ভাগৱত ব্যাখ্যা আদি অনুষ্ঠানৰ লগতে মাহজোৰা দিহানাম প্ৰতিযোগিতাও চলি আছে। প্ৰতিদিনেই 4টাকৈ দলে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনত বৰ্তমানলৈকে 110টাৰো অধিক দলে অংশগ্ৰহণৰ কাৰণে পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। এই বৰ্ষৰ কাৰ্যসূচীৰ ভিতৰত 9 বজাত নৃত্য প্ৰসংগ, 11 বজাত সত্ৰীয়া পালনাম, 12 বজাত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ দ্বাৰা সংস্কৃত ভাগৱত ব্যাখ্যা, 1 বজাত দিহানাম পৰিৱেশন আৰু সন্ধ্যা 6 বজাৰ পৰা 9 বজালৈ ভাগৱত পাঠ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এইবাৰ বিশেষ কাৰ্যসূচীৰ ভিতৰত 25 আগষ্ট সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে দুপৰীয়া 1 বজাত শ্ৰী গুণাতীত সাংস্কৃতিক মঞ্চ শিৱসাগৰৰ দ্বাৰা শ্ৰীৰামৰ পাদুকাবৰণ ভাওনা প্ৰদৰ্শন, 12 ছেপ্টেম্বৰ শুক্ৰবাৰে মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে দিনৰ 1 বজাত আউনীআটীয় সাংস্কৃতিক সেৱা সমিতি মাজুলীৰ দ্বাৰা ভক্ত প্ৰহ্লাদৰ নৃসিংহ দৰ্শন ভাওনা প্ৰদৰ্শন, 14 ছেপ্টেম্বৰ সোমবাৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপনৰ লগতে 17 ছেপ্টেম্বৰ বুধবাৰে দুপৰীয়া 12:30 বজাত দিহানাম প্ৰতিযোগিতাৰ সন্মানসূচক নিৰ্মালী প্ৰদান আৰু 2 বজাৰ পৰা আউনীআটীয় সাংস্কৃতিক সেৱা সমিতি মাজুলীৰ দ্বাৰা মহাভাগৱত পৰীক্ষিতৰ মুক্তিলাভ ভাওনা প্ৰদৰ্শনৰ অন্তত মাহজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। মাহজোৰা সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ লগতে নাম পৰিচালনা সমিতিৰ হৈ সভাপতি দুলাল বৰুৱা, মুখ্য সম্পাদক গজেন ভূঞা মজিন্দাৰ আৰু সহ সম্পাদকদ্বয় অনিল নামলগোৱা আৰু যতীন বাৰুৱতীয়ে 2005 চনৰ পৰা টিয়ক কলিয়াপানী আউনীআটী শাখা সত্ৰত আমি মাহজোৰা কাৰ্যসূচীৰে ভাদ মাহ উদযাপন কৰি আহিছোঁ। বিশেষকৈ ইয়াত নামৰ প্ৰয়োভৰ আছে। এফালে পালনাম, আনফালে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি গোৱা দিহানাম, আনফালে ভাগৱত ব্যাখ্যা, সংস্কৃত ভাগৱতৰ ব্যাখ্যা কৰা হয়, ৰাতি আকৌ ভাগৱতৰ পদপাঠ হয়। আমি ভাদ মাহটো আচলতে এইদৰে পবিত্ৰ বুলি জ্ঞান কৰোঁ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পৰে আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পৰে আৰু এইটো মাহতেই মহাপুৰুষ শ্ৰী হৰিদেৱৰ জন্ম তিথি পৰে আৰু ইয়াতে এইটো মাহত কেইবাগৰাকী আতাপুৰুষৰো তিৰুভাৱ তিথি পৰে আৰু বিশেষকৈ যি সপ্তাহজোৰা ভাগৱত আৰম্ভ হৈছিল, সেই সপ্তাহজোৰা ভাগৱতৰ আৰম্ভণিৰ দিনটো হৈছে ভাদ্ৰ মাহৰ শুক্লা নৱমী তিথিৰ দিনা, যিদিনাখন গংগাৰ পাৰত বহি শুকদেৱে পৰীক্ষিতক 7 দিন ধৰি ভাগৱত কথা শুনাইছিলে। আমি ইত্যাদি ভাৱেৰে ভাদ মাহটো অত্যন্ত পবিত্ৰ বুলি গণ্য কৰোঁ আৰু আমি 2005 চনৰ পৰা যেতিয়া আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে কোনো বয়সৰ কোনো শ্ৰেণীৰ কথা নথকাকৈ সকলোকে নাম গাবলৈ দিছোঁ। আমাৰ নামঘৰত যেতিয়া পুৰুষ মহিলা বিভিন্ন জাতিৰ লোকে আহি নাম গাইছে, সেইটোৱে আমাক সমন্বয়ৰ বাৰ্তা দিছে আৰু এই সমন্বয়ৰ বাৰ্তাটোত আচলতে আমি বৰ সাহস লাভ কৰিছোঁ আৰু সেইকাৰণে এইবাৰো আমাৰ মাহজোৰা তেনে নামৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু এইবাৰ আচলতে আমি ঘোষিত প্ৰতিযোগিতা নহয়, কিন্তু এমাহ দিন যিসকলে নাম গাব আমি তেওঁলোকক নিৰ্বাচন কৰি উলিয়াম। আমাৰ কোনো বিচাৰক ৰখা নাই। আমি আমাৰ সত্ৰ কৰ্তৃপক্ষৰ পৰা যে কোনে আটাইতকৈ শ্ৰেষ্ঠ নাম গালে তেখেতসকলক আমি স্বৰ্ণ চিল দিম, ৰূপৰ চিল দিম, ব্ৰঞ্জৰ চিল দিম আৰু শ্ৰেষ্ঠ কণ্ঠৰ অধিকাৰী কোন
তেওঁলোকক আমি বাছি উলিয়াম ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে তেওঁলোক নিভৃতম কোণত সোমাই থকা ইমান প্ৰতিভাৱান শিল্পী আছে আমি তেওঁলোকক উলিয়াই আনিব পৰা নাই গতিকে আমি এইটো যোগেদি অকণমান তেওঁলোকক স্বীকৃতি প্ৰদান কৰিব খুজিছোঁ আৰু প্ৰতিভাটো আমি বিস্তাৰিত কৰিব খুজিছোঁ আপুনি মাধৱদেৱ ঢেকীয়াখোৱা বৰনামখন আমি প্ৰত্যেকবাৰে অংশগ্ৰহণ কৰে হয় তাৰ পালনাম আৰু ইয়াৰ পালনামৰ কি পাৰ্থক্য আছে আমি ধৰি লওক মাধৱদেৱৰ ঘোষা একেখিনি ঘোষাকে আমিও গাওঁ তেখেতসকলেও গায় আৰু আমাৰ সত্ৰাধিকাৰসকলে ৰচনা কৰা ঘোষাও আছে কিন্তু তেখেতসকলে 4টা পঢ়ত 4টা প্ৰসংগ কৰে পালনাম আমাৰ ইয়াত আমি একেবাৰতে গাওঁ এই যে এতিয়া এই মাত্ৰ পালনাম থৈছে এঘণ্টা সময় আমি দিনৰ ভাগত পালনাম আমি কৰোঁ কিন্তু আমাৰ মাজুলীত আকৌ এইটো এটা ডাঙৰ তাৎপৰ্য আছে কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ 5 দিন ধৰি পালনাম হয় তাত আমাৰ 3 হাতীয়ে বিশেষভাৱে পালনাম ডাকে আমি য'ত ব্ৰহ্মপাল ৰুদ্ৰপাল বিষ্ণুপাল বুলি অভিহিত কৰোঁ কিন্তু আমাৰ ইয়াত আৰু ভকতৰ সংখ্যা কম নহয় ইয়াত আমি মাত্ৰ আৰ্হি এটাহে পালন কৰোঁ যোৰহাটৰ পৰা গৌৰীশংকৰ ভৰালী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট